এয়া হৈছে শেখৰ এফালে সিদ্ধাৰ্থ আৰু এই লাষ্টত এইটো দেখিছে এইটো শ্যাম কানু অসমৰ পৰা আহি অৰুণাচলৰ টাৱাঙত অসমীয়াগিৰি নমস্কাৰ বন্ধুসকল মই বিনাশ আৰু পুষ্পা ট্ৰেন্সপৰ্টৰ অন্য এটা বিশেষ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু কালি আমি থকা হোটেলখন হৈছে এইখন আৰু হোটেলখনৰ নাম হৈছে লিংগেশ্বৰ গতিকে ইয়াতে আহি পেলাই আমি থাকিলো আৰু কালি বহুত বেছি ভাল লাগিল আৰু মেইন ইণ্টাৰেষ্টিং কথাটো কি এই হোটেলখন চলাই আছে আমাৰ বিহপুৰীয়াৰ এজন দাদাই গতিকে সেইটো কাৰণে কৈছো যে অৰুণাচলৰ টাৱাঙত আহি পেলাই অসমীয়াগিৰি গতিকে এই বস্তুটো বহুত বেছি ভাল লাগিছে ইয়ালৈ আহিলো দাদাসকলক লগ পালো গতিকে আপোনালোকক এবাৰ দেখাই আছো আহক এফালে হোটেলখনৰ পৰিৱেশটো চাওক ইয়াৰ কুকুৰ পোৱালিকেইটা মানে কিমান ধুনীয়া নহয় বহুত বেছি মৰম লগা ছিকিমৰ কুকুৰবিলাক যে দেখিছিলো তাতকৈ আৰু বেছি মৰম লগা এফালে চাওক এতিয়া এটা কোচত ল'ম এইফালে এজনী মাক হয় এজনী মাক আৰু পোৱালিকেইটা চাওক না কিমান মৰম লগা একদম লৈ যাওঁ লাগি আছে কিন্তু নিব নিদিয়ে মানে এইফালে এইটো মালিকৰ ঘৰটো আছে কৈছিলো মানে যে দিয়ক এটা লৈ গুচি যাওঁ ইয়াৰ পৰা ধুনীয়াকৈ আমাৰ মাংসতে মাথা মাৰিয়ে আছিলে নিবলৈ মাংসটাকে লৈ যাব নি এটা তিনিটা আছেতো পুৰা নিউ লাগি আছে দেখি পেলাই গতিকে কিন্তু নিব নিদিয়া উপায় নাই চবতকৈ ইণ্টাৰেষ্টিং কথা ইয়াৰ নামটো হৈছে শেখৰ বোলে একদম বহুত বেছি ভাল লাগিল আৰু এটা কোনটো সিদ্ধাৰ্থ কোনটো প্ৰথমে লোৱাটো যিটো সিদ্ধাৰ্থ আৰু সেই শ্যাম কানু কোনটো সেইটো শ্যাম কানু দূৰত আছে অমিত প্ৰভা ক'ত অমিত প্ৰভা দূৰত আছেগে বোলে এয়া হৈছে শেখৰ এইফালে সিদ্ধাৰ্থ আৰু সেই লাষ্টত এইটো দেখিছে এইটো শ্যাম কানু কিন্তু আচলতে এওঁলোক বিশ্বাসী কিন্তু তেওঁলোক বিশ্বাসী নহয় আকৌ এটা এটা ডাঙৰ কথা কুকুৰ বিশ্বাসী কুকুৰ জাতিটো বিশ্বাসী তেওঁলোকৰ কুকুৰৰ লগতো আচলতে তুলনা কৰিব নোৱাৰি এতিয়া আমি আহি পেলাই হোটেলখনৰ ভিতৰত পালোহি মানে এইটো ৰিচিপশ্যন হয় গতিকে ইয়াৰ দাদা আছে আমাৰ বিহপুৰীয়াৰে গতিকে দাদাই নিজৰ পৰিচয়টো দিয়াৰ লগতে ইয়াৰ এড্ৰেছটো ধুনীয়াকৈ দি দিব আমাক মোৰ নাম ৰবীন বৰা হয় ঘৰ বিহপুৰীয়া ৰাজিলিঙি সত্ৰত হয় হয় আৰু ইয়াত মই টাৱাঙত অহা হ'ল 2016 চনৰ পৰা আছোঁ ইয়াতে মানে আপোনাৰ 16 চনৰ পৰা হ'লে 9 বছৰমান 9 বছৰ হ'ল বা 9 বছৰ আছে টাৱাঙত আৰু ইয়াতে চলাই আছে হোটেল কালি জানি পেলাই বহুত বেছি ভাল লাগিল আৰু এজন দাদাজনৰ নাম কি আছিলে আছিলে পবিত্ৰ পবিত্ৰ দা আচ্ছা তেওঁ আজি নাই ইয়াতে সি গুৱাহাটীত আছে আচ্ছা নাৰায়ণপুৰ আমাৰ মনোজ দাই মোক জনালে যে ইয়াতে এখন হোটেল আছে তেওঁৰ বন্ধু এজনে চলাই আছে গতিকে আহিলোঁ অহাৰ পিছত খুব বেছি ভাল লাগিলে আৰু আপোনালোকে আহিব পাৰে থাকি চাব পাৰে বহুত বেছি ভাল লগা পৰিৱেশ তুমি আহিছা বুলি কৈও গম পালোঁ মই তোমাৰ ভিডিঅ' কেতিয়াবা গাড়ীখন দেখিছোঁ বুলি ক'লে কালি মানে সন্ধিয়া সময়ত গাড়ীখন দেখিলোঁ বুলি ক'লে বাকী এতিয়া এড্ৰেছটো ধুনীয়াকৈ দি দিয়ক এড্ৰেছটো টাৱাং মাৰ্কেটৰ পৰা 1 কিলোমিটাৰমান হ'ব হয় তাৰপিছত এই চাকেট হাউচ আছে চাকেট হাউচৰ তলত আৰু হোটেল লিংগেশ্বৰ হোটেল লিংগেশ্বৰ চাকেট হাউচৰ তলত মেইন ৰাস্তাৰ কিনাৰ ছাইডতে আচ্ছা হোটেল লিংগেশ্বৰ গতিকে আপোনালোকে আহিব দাদা কণ্টেক্ট নাম্বাৰটো মই দি দিম এবাৰ আহিব মুঠতে আমাৰ অসমৰ মানুহৰ হোটেল এখনত আহি পেলাই থাকি চাব ন কেনেকুৱা ভাল পাব নিশ্চয় মই গেৰেণ্টি দিছোঁ ভাল পাব গতিকে ভাল লাগিলে কাৰণে ভিডিঅ' এটা বনাই দিলোঁ আৰু বিশেষকৈ কি আমাৰ বিহপুৰীয়াৰ মানুহ সেইটো কাৰণে বহুত বেছি ভাল লাগিল দাদালৈ শুভেচ্ছা থাকিল আগবাঢ়ি যাওক এতিয়া এখন চলাই আছে আৰু 2-3খন চলাব লাগিব পিছলৈ এইফালে দাদা আছে দাদা ঘৰ আচ্ছা এইফালে আৰু এজন দাদা আছে দাদাজনকো দেখাই দিয়া দাদা ঘৰ আচ্ছা বাইহাটা চাৰিআলিত গতিকে এয়া সকলোখিনি একেলগে মিলি পেলাই চলাই আছে আৰু আমিও যিহেতু আজি ইয়াৰ পৰা ওলাই যাম গতিকে আমি ওলাই যাবলৈ লৈছোঁৱেই এইফালে চাওক এতিয়া আমাৰ 2খন গাড়ী ইয়াতে আছে গতিকে ব'লক আজি আমি টাৱাঙক বিদায় দি পেলাই ইয়াৰ পৰা ওলাই যাওঁ মই তোমাৰ ভিডিঅ' চাই থাকোঁ কিন্তু লগ পাম বুলি ভবা নাছিলোঁ একদম ভাল লাগিলে আৰু দাদা হোটেলতে যিহেতু আহিলোঁ সেইটো কাৰণে আৰু বেছি ভাল লাগিলে তেতিয়াহ'লে আজিলৈ ইমানে আকৌ লগ পাম অন্য এটা ভিডিঅ'ত বাই